নমস্কাৰ। নমস্কাৰ। আমি আজি আহি উপস্থিত হৈছোঁ যোৰহাটৰ এজন বিশিষ্ট ব্যক্তি যাৰ নামেই পৰিচয়। তেখেতক বিশেষকৈ আপোনালোকৰ আগত চিনাকি কৰি দিয়া পৰিচয় নাই, যাৰ নাম ইতিমধ্যে অসমৰ বহুতো ৰাইজে গম পাইছে। আমি তেখেতৰ গৃহত আহি উপস্থিত হৈছোঁ এই সন্ধিয়া সময়ত অকণমান বাৰ্তালাপ কৰিম বুলি। দাদা নমস্কাৰ। 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 আপুনি আপোনাৰ নামটো মোৰ নাম ভৱেন তামুলী। হয়। মই সামাজিক ব্যক্তি, তথাপিও জ্যোতিষ চৰ্চা কৰোঁ। আগতে সমবায় বেংকত চাকৰি আছিলে, অৱসৰ পিছতে এতিয়া মোৰ জ্যোতিষ চৰ্চা কৰোঁ। ইফালে নাট ভাওনাটো জড়িত হৈ থাকোঁ। বিশেষভাৱে এই প্ৰতিযোগিতা ভাওনাত বিচাৰক কৰোঁ আৰু মাজে সময়ে অভিনয়ো কৰোঁ। এইবিলাক এৰি দিয়া নাই। আপোনাৰ লগত অকণমান কথা পাতিম, আপোনাৰ বিভিন্ন কামৰ বিষয়ে পাতিম। আপোনাৰ লগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আপুনি জড়িত হৈ আছে। আমি সকলো কথা পাতিম। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাৰ আগন্তুক দিনবিলাকত কেনেকুৱা পৰিকল্পনা, বিশেষ কিবা পৰিকল্পনা যুগুত কৰি থৈছেনে? মই বিশেষভাৱে সামাজিক সাংস্কৃতিৰ লগত জড়িত মানুহ। হয়। পশ্চিম যোৰহাট সাংস্কৃতিক মহাসভাৰ মই সভাপতি। হয়। বিভিন্ন ধৰণৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ থাকোঁ। হয়। পৰিকল্পনা এই সমাজখন ভাল হোৱাৰ এটা চিন্তা চৰ্চা কৰোঁ। গাঁৱত ব্যস্ত থাকোঁ, সামাজিক কামবিলাকত ব্যস্ত থাকোঁ। ভৱিষ্যত পৰিকল্পনা যাতে সকলো মানুহে সমানে এসাঁজ খাব পাৰে তাৰ ধাৰণাটো থাকিবই। হয়। আৰু এতিয়া বয়স হ'ল মোৰ 73 হৈছে যেতিয়া, আৰু ভৱিষ্যত পৰিকল্পনা হৈয়ে গ'ল, কিন্তু ইতিমধ্যে পাৰ কৰিলোঁ বহুকেইটা দশক। জীৱনত এৰি অহা সুখ দুখ এটা ডাঙৰ টোপোলা আছে। বিশেষকৈ অনাগত ভৱিষ্যত এতিয়া ঈশ্বৰ চিন্তা কৰোঁ, সাংসাৰিক কথা বতৰা পাতোঁ, ঘৰত পৰিয়ালৰ লগত সময় দিওঁ, মাজে সময়ে কবিতা লিখোঁ, গীত লিখোঁ, মাজে সময়ে গোৱা মানুহো আছে, মোৰ বন্ধু আছে কেইবাজনো গান গায়। আগতেও বহুত গান লিখিছিলোঁ। আমি মহান জাতি গানটো সেই সময়ত আন্দোলনৰ সময়ত গোটেই অসমবাসীয়ে এই গীতটো আদৰি লৈছিল। আমি মহান জাতি, আমাৰ আছে বহু কৃষ্টি, নাই পৰা দৃষ্টি, কৃষ্টিৰ তুলিকাৰে জ্যোতিপ্ৰসাদে আঁকিছিল ছবি আমাৰ বাবে, গাঁঠিছিল গীতিমালা বিষ্ণুৰ ভাই, অচিন বতাহে নিয়ে উৰুৱাই। আমি অসমৰ নতুন শিল্পী, সুঁৱৰিম অতীতৰ মধুৰ ছবিটি, পৰি থকা কৃষ্টিক বুটলি ধৰি নতুন ৰূপেৰে সাজি মাৰি। খুব সুন্দৰ গীত। সেই সময়ত ৰাইজে খুব আদৰি লৈছিল। সেই সময়ত তৰুণ পূজাৰীয়ে, ডাঙৰীয়া প্ৰভাত হাজৰিকাহঁতে এইটো সুধিছিল। আৰু আমি গানটো গোটেই বহু অঞ্চলত পৰিৱেশন কৰিছে, স্কুল কলেজতো কৰিছে। সেইটো এটা আদৰ হৈছিল। তাৰপিছত এই গীতটো অলপতে আমাৰ গাঁৱত 26 জানুৱাৰীৰ দিনা আমাৰ গাঁৱৰ মহিলাসকলে পৰিৱেশন কৰিছিল। সঞ্জয়ে আকৌ নতুনকৈ সুৰ দিছিলে সঞ্জয় বৰাই, আৰু এইটো বৰ ৰাইজে আঁকোৱালি লোৱা গান। কেইবাটাও গীত আছে, এগচি বন্তি আছে, তাৰপৰা জ্ঞানৰ মন্দিৰত আঙুলি বোলাই, সেইটো হৈ আমাৰ দহতীয়া হাইস্কুলৰ সোণালী জয়ন্তীৰ মূল ৰাজহুৱা সভাৰ মূল সমবেত সংগীত আছিল। বুধিন হাজৰিকাৰ বুধিন হাজৰিকা তেওঁৰ পৰিবাৰে এই গীতটো সুৰ কৰিছিলে। আৰু বহুকেইটা মই গীত লিখিছিলোঁ সেই সময়ত। আমি অকণিৰ দল, আমাৰ আছে বাহুত বল, ন সাজৰে দেশকে সজাম, জগাই যাম আমি নতুনৰ বল। এই কবিতাটো সময়ত গীত হিচাপে গাইছিল ল'ৰা ছোৱালীবোৰে, আৰু এইটো ৰেডিঅ'টো ওলাইছিলে, পৰিৱেশন হৈছিল। বিশেষকৈ সমাদৰ কেইবাটাও গীতে পাইছিলে। এগচি বন্তি এখনি শৰাই, যাচি স্বৰ্গ ভক্তি ভৰাই, লোৱাহে জননী অসমীয়াই, বহুপুত্ৰ আইটোৰ অসমী, হেৰুৱালে কিয় অজানিতে, অজিন পাতকীয়ে ঘৰ সতৰুৱে, দানৱৰ সতে মিতিৰ পাতে, আইটোৰ আশীষ নিৰ্মালি বিলাই দে সজাতি কুল, জাগক সকলো ভাগক ভুল, মহাজাতিৰে মহাগুণ। এইটো এটা গীতে এটা সময়ত গোটেই বহুতে আঁকোৱালি লৈছিল। এই গীতটো তৰুণ পূজাৰীয়ে সুৰ কৰিছিলে। আৰু এতিয়াও গীত মাজে সময়ে লেখোঁ, আৰু নিজে সুৰ কৰিব নোৱাৰিও আনৰ হাতেও সুৰ কৰাওঁ। এতিয়া সংগীত জগতখনৰ লগত মোৰ হেঁপাহ এতিয়াও আছে। ধন্যবাদ। আমাৰ ৰাইজেও জানি হয়তো কথাখিনি ভাল পাব। এতিয়া এই মুহূৰ্ততে আপুনি যে ক'লে মোৰ এতিয়া 73 বছৰ বয়স, এতিয়া মোক জানিবলৈ মন গৈছে, এই 73 বছৰ বয়সতো আপুনি তৰুণ হৈ আছে। মুখত অকৃত্ৰিম হাঁহি আছে, চুলি এতিয়াও পকাই নাই হয়তো, দাঁতো দেখিছোঁ খুব সুন্দৰ হৈ আছে। ইয়াৰ ৰহস্যটো কি? মই ৰেগুলাৰ মোৰ কামকেইটা কৰোঁ,
হয়। সময় দিওঁ, ৰাতিপুৱা ব্যায়াম কৰোঁ, হয়। খোজকাঢ়োঁ। হয়। কেইবাটাও বেমাৰে লম্ভিছে যদিও মোক পেলাব পৰা নাই। মই যোগাসন কৰোঁ, হয়। খোৱাটো মই বাছি খাওঁ, আৰু সদায় মই হাঁহি মুখে থাকোঁ। দুখতো মই দুখ বুলি নাভাবোঁ, নাভাবে। সদায় দুখো মই সুখ বুলি লওঁ, যিটো কাৰণে মোৰ মানুহৰ মাজত এতিয়াও মই মিলা প্ৰীতিৰে থাকিব পাৰোঁ, সমাজৰ লগত, ল'ৰা ছোৱালীৰ লগত হাঁহি কান্দোনেৰে সময় কটাব পাৰোঁ। এইখিনি মোৰ মামাৰ পৰা পাইছোঁ। মোৰ মামা মহেন্দ্ৰ হাজৰিকা, হয়। তেখেত অবিভক্ত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি আছিল। হয়। তেখেত দুখন হাইস্কুল প্ৰতিষ্ঠা কৰা, তেওঁ সাহিত্যৰ লগত জড়িত, মোৰ সৰুমামা টংকেশ্বৰ হাজৰিকা জড়িত। এইবিলাকৰ প্ৰেৰণাই মই গীত মাত লিখিব পাৰিছিলোঁ, আৰু বিশেষকৈ মোৰ এখন নাটক লিখিছিলোঁ, সকলোৱে জানে। হয়। এই তিতাবৰতো কৰিছিলোঁ, বিভিন্ন অঞ্চলত কৰিছিলোঁ। এই নাটকখন বনফুলৰ ৰং, প্ৰসন্ন গোস্বামী ছাৰে এই নাটকখনত এবাৰ অভিনয় কৰিছে, পৰিচালনাও কৰিছে। আৰু এই নাটকখন আমাৰ অসমৰ বিভিন্ন মঞ্চত এই অঞ্চলতো কৰিছে, বহুতো শিল্পী আছে। প্ৰভাত হাজৰিকাই এই নাটকখনৰ পৰিচালনা কৰিছিলে। আমাৰ গাঁৱৰ লাইব্ৰেৰীতে তেওঁ আহিছিল। আমাৰ গাঁৱৰ বহুকেইজন শিল্পী আছিল, বিশেষকৈ অৰূপ দত্ত, নকুল শংকৰ প্ৰসাদ, এনেকৈ কেইবাটাও আমাৰ গাঁৱৰ ল'ৰাইও ইয়াত অভিনয় কৰিছে। আৰু তেনেকৈ মই নাটকৰ লগত জড়িত হৈ পৰিছিলোঁ। মই অভিনয় কৰোঁ, বিশেষকৈ মই ফণী শৰ্মাৰ চিৰাজ নাটকখন মই খুব ভাল পাওঁ। চিৰাজৰ চৰিত্ৰটো মই কেইবাবাৰো অভিনয় কৰিছোঁ, আৰু কন্দৰ্পৰ চৰিত্ৰটো দহতীয়া হায়াৰ ছেকেণ্ডেৰীত মই কৰিছিলোঁ। তাৰপিছতো শিখা নাটকখনত মই অভিনয় কৰিছোঁ, আৰু বহু নাটকত অভিনয় কৰিছোঁ। এটি শিশুৰ জন্ম কাহিনী এই নাটকতো কৰিছোঁ। তাৰপিছত বলীয়া মানুহ, আৰু মানে প্ৰফুল্ল বৰাৰ অনুপমা মোৰ আদি কৰি বহুকেইখন নাটকত কৰিছোঁ। প্ৰধান শিক্ষক হেডমাষ্টৰ বুলি এখন আছিলে, সেইখনত কৰিছোঁ। তাৰপিছত এই ড্ৰাইভৰ বুলি এখন নাটক আছিলে, সেইখনত কৰিছিলোঁ। আৰু বহুত নাটক পাৰ হৈ গ'ল, মোৰ জীৱনত বহুত কৰিছোঁ। বিশেষকৈ অভিনয় মোৰ বৰ সোৱাদ লগা থাকে। বিশেষকৈ মই ভাওনাও বহুতবাৰ কৰিছোঁ। চিৰাজৰ সংলাপ আছে নেকি? আছে, মনত আছে। এটা যদি কৈ দিয়া ৰাইজে। চিৰাজৰ আটাইতকৈ ভাল লগা সংলাপ এটা আছে, সেইটো হ'ল, আপোনাৰ কথাবোৰ সঁচা হ'লে হিন্দুৰ পবিত্ৰ মহাভাৰতখন পুৰি পেলোৱাই ভাল হ'ব ডাঙৰীয়া। বিবাহৰ পূৰ্বে ভাল পোৱা যদি অবৈধ হয়, প্ৰকৃতি দত্ত প্ৰণয় যদি লেটিপেটি হয়, তেন্তে শাস্ত্ৰৰ ৰথী, মহাৰথী, সতী, সাবিত্ৰী প্ৰায়বিলাকৰ গা এই অবৈধ প্ৰণয় লেটিপেটি হৈ আছে ডাঙৰীয়া। খুব সুন্দৰ, খুব সুন্দৰ। সেই চিৰাজৰ এইটো নাটক চিৰাজত আছিলে। আৰু মোৰ নিজৰ নাটক বনফুলৰ ৰঙতো মই এই আমাৰ গাঁৱৰে এখন ওচৰৰ বাগানখনৰ কাহিনীক লৈ পেলাই মই নাটক লিখিছিলোঁ। আৰু তাৰে এটা বিশেষ সংলাপ আছে মোৰ। মদ খাই থকা ল'ৰাবোৰক গালি পাৰিছিল তপন বুলি নায়কে। তোরা মদ খাইছি, মদ খাই খাই মাথাগিলা খারাপ করছে না, ওরা ভণ্ড তপস্যা আমাদের দুর্বলতার সুযোগ নিয়ে মায় বহিনের ইজ্জতের লগে লগে আমাদের খিল খেলে হাসতে লাগে। আর তোরা করছি কি, মাঘার আত্মহত্যার কথা তোরা জানি, চিন্তার চাদি নোহোৱা আগে বলপূৰ্বভাৱে বুঢ়াৰ লগত চাদি দিয়াটোৰ ৰহস্য কি জানি, এইগিলা হৈছে আমাদের সমাজের নিয়ম নীতি। এই সংলাপ হৈছিল। ৰঘুৰ চৰিত্ৰটো আছিল, ৰঘু তই এটা কথা বুজি পোৱা নাই যে মই জাল পাতিলে সৰু সৰু নিগনিও সাৰি যাব নোৱাৰে। মহাশয়, নিগলিয়ে যে জাল কুটিব পাৰে সেই কথা আপুনি নাজানে। এইবিলাক মোৰ নাটকৰ সংলাপ। আৰু অবিৰত আমাৰ যাত্ৰা ৰেডিঅ'ত কৰিছিলে, প্ৰভাত হাজৰিকাই পৰিচালনা কৰিছিলে। জীৱন বিপৰ্যয় এই নাটকখন কেইবাবাৰো বেষ্ট হৈছে। জীৱন বিপৰ্যয় গীৰ্জা বৰুৱাই এবাৰ বেষ্ট এক্ট্ৰেছ পাইছিলে, আৰু বেষ্ট ড্ৰামাও হৈছে কেইবাবাৰো। তাৰপিছত বিয়নীৰ মেলা, এইবিলাক মোৰ একাংকিয়া নাটক আছে। বিশেষকৈ মোৰ বনফুলৰ ৰংখনৰ কেইবাটাও চৰিত্ৰ মোৰ ভাল লগা চৰিত্ৰ আছিলে, মই নিজেই লিখিছিলোঁ। আৰু তাত এটা খুহুতীয়া চৰিত্ৰ আছে, এটা কুকেট চৰিত্ৰ আছে। এই নাটকখন সমাজৰ মাজত বিভিন্ন সমাজৰ ৰূপবিলাক তাত দেখা পোৱা গৈছিল, প্ৰকাশ পাইছিল। দুখ দৰিদ্ৰৰে হেঁচা মৰা, ধনী শ্ৰেণীয়ে দৰিদ্ৰ শ্ৰেণীক শাসন কৰা, পুঁজিপাতিবিলাকৰ অত্যাচাৰ, এইবিলাক তাত প্ৰকাশ পাইছিল। আৰু তেনেকৈ নাটকৰ মাজত মই বিলীন হৈ গৈছিল এটা সময়ত। ভ্ৰাম্যমাণ দলেও মোক বিচাৰিছিলে, মই কথা দিওঁ বা সেই সময়ত অসমত মিলিটাৰী শাসন আহিলে গৈ পেলাই ঘূৰি আহিলোঁ।
এই আমাৰে এটা যোৰহাটৰে ল'ৰাই আৰম্ভ কৰিছিলে নাটক ভ্ৰাম্যমাণ দল, কিন্তু আমি দুটামান আখৰালৈ গৈ পেলাই মই আৰু যাব নোৱাৰিলোঁ। ভ্ৰাম্যমাণত আপোনাৰ নাটক প্ৰদৰ্শিত হৈছে নেকি? মোৰ বনফুলৰ ৰংখন কৰিছিলে কৰিছিলে সেই নাটকখন। তাৰ বাদে তেনেকৈ নাই। মোৰ একাংকিকা নাটক কি ড্ৰেন্স ড্ৰামা ডক্টৰ ভূপেন হাজৰিকা প্ৰথম যেতিয়া যোৰহাটত আহি পেলাই আহিছিলে, যোৰহাটত যেতিয়া তেওঁৰ গীতখিনি সংগীত হিচাপে পৰিচালিত কৰিবৰ কাৰণে আমি আগবাঢ়িছিলোঁ। বিভূষণ বৰুৱা ডাঙৰীয়া, মই, অশোক বৰদলৈ, এই মানুহবোৰ নাই এতিয়া, প্ৰফুল্ল হাজৰিকা, নিৰুপমা হাজৰিকা। আমি ভূপেন দাক প্ৰথম ভূপেন্দ্ৰ সংগীত নামাকৰণ যোৰহাটত কৰিছিলোঁ। তাত এটা মই লিখিছিলোঁ, এটা হলৌ বান্দৰে কেনেকৈ ভূপেন দা আহিলে আহি যায়, কল এটা দিয়ে খায়। সেই হলৌ বান্দৰটোৰ প্ৰেৰণাতে তেওঁ সুদূৰ বাহিৰত আপোনাৰ জাৰ্মানত গাইছিলে, মৰে মলুৱা কোনে মাৰিবি, এই গীতটো গাইছিলে। আৰু ভূপেন দাৰ লগত মোৰ কলমেৰে এটা গীত লিখিছিলে। এইটো একদম সঁচা কথা। ভূপেন দা যোৰহাটলৈ আহিলে মই দৌৰি চাইকেল মাৰি যাওঁ। তেওঁ বিভূত দাৰ ঘৰত বহি আগফালে বহি পেলাই পেপাৰ পঢ়ি আছিলে। এতিয়া বহাগৰ বৰষুণ চলি আছিলে আৰু তেতিয়া মোক কলমটো খুজিছিল। আৰু তেতিয়া তেওঁ কৈছে, বহাগ এটি বিহু বুলি মানুহে কৈছে, আচলতে বিহু নহয় বুলি পেলাই এই জনমভূমি পেপাৰখনৰ ওপৰত গীতটো লিখিছে। বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ৰিখা, এই শব্দকেইটা মই দেখি আছোঁ। আৰু লগে লগে সেই কাগজখন হাতত লৈ তেওঁ পিন্ধি থকা লুঙিখন কচাই হাৰমনিয়াম লৈ সেই গীতটো সুৰ কৰিছে। গধূলি তৰাজানত বিহুতলী উন্মোচন কৰোঁতে সেই গীতটো ৰাজহুৱাকে গাইছে আৰু হাজাৰ হাজাৰ মানুহ উপস্থিতিত তেওঁ হাত তালি দি পেলাই নিবিড় সম্পৰ্ক হৈছিলে সেই সময়ত। আৰু ভূপেন দাৰ গীতবিলাকৰ ওপৰত মই এখন আলেখ্যও লিখিছিলোঁ। আলেখ্যত বহুতে হেৰি কৰিছিল। অশোক বৰদলৈ ডেন্স শিকাইছিলে, তৰুণ পূজাৰী, প্ৰভাত হাজৰিকা, দ্বিজেন বৰদলৈহঁতে এইবিলাক মিউজিকেল সংগঠন কৰিছিলে। আৰু বহু ছোৱালী, শাশ্বতী বুলি এগৰাকী আছিলে, এনেকৈ কেইবাগৰাকীও ছোৱালীয়ে নাচিছিলে মেলিছিলে। অজয়হঁতে গান গাইছিলে আৰু সেইদৰে অৰুন্ধতীহঁতে নাচিছিলে। এইবোৰ এতিয়া বিয়া হ'ল, বোৱাৰী হ'ল, মানে কাৰোবাৰ হয়তো নাতিনিও হৈছে। এইবিলাকে সেই সময়ত আৰু দহতীয়া টানি মই ডেন্স ড্ৰামা দহতীয়া গাৰ্লছত মোৰ নাটকৰ আগমুহূৰ্তত পৰিৱেশন কৰিছিলোঁ। এইবিলাক মই এটা সাংস্কৃতিক দিশত খোজকাঢ়ি আহি আছোঁ বৰ্তমানলৈকে। আৰু সেইদৰে কবিতাও লিখিছোঁ। এটা কবিতা মোৰ বৰ ভাল হৈছিল, তাহানি বৰ অসমৰ ছিন্ন বিচ্ছিন্ন দেহাতীৰ দেহাত্মে আজি লজ্জিতভাৱে ফেকুৰি ফেকুৰি কান্দিছে। বস্ত্ৰবিহীন দেহাতীৰ আজি কাচুটি চুটি, তাহানি আজৰি উৰণি ল'বলৈ কাচুটিক পৰিছে বাৰে বাৰে খহি। মোৰ আই হৈছিল এদিন ঋতুমতী, ভাৰত সবাই বিদ্ৰূপেৰে হাঁহিছিল, কিন্তু মই শক্তিপুত্ৰ ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই, গান্ধীৱ ময়ে ধনঞ্জয় মৃত্যু কৰিছোঁ বুলি অসমৰ যুৱকসকলে আগবাঢ়ি আহিছিল। সেই অসম আন্দোলনৰ পটভূমিত সেইটো লিখিছিলোঁ কবিতাটো। আৰু এটা মোৰ কবিতা আছিল, এগচি বন্তি এখনি শৰাই যাচিছোঁ অৰ্ঘ ভক্তি ভৰাই, লোৱাহে জনমী অসমীয়াই, বহু পুত্ৰ আইটোৰ অসমী, হেৰুৱালে কিয় অজানিতে, অজিন পাতকী ঘৰ শত্ৰুৱে মিতিৰ পাতে। এনেকৈ ধৰণৰ কবিতা লিখিছোঁ। ৰেডিঅ'তো কবিতা ওলাইছে আৰু পেপাৰে পত্ৰও কবিতা ওলায়। সেইদৰে ভাওনাটো মই শকুনিৰ ভাওটো কৰিছোঁ। শকুনিৰ এটা সংলাপ যদি শকুনিৰ মই বিশেষকৈ বৰ ভাল পাওঁ। বিশেষকৈ দুৰ্যোধনৰ এটা সংলাপে মনত চুই যায়। দুৰ্যোধনে যেতিয়া যুদ্ধ কৰিছিলে, যুদ্ধৰ মাজতে মাকে মাতি পঠিয়াইছিল। মাকে মাতি পঠিয়ালে তেওঁ দৌৰি আহিছে দেই। সংলাপটো পূৰা মনত নাই, ভুলে শুদ্ধে মই অকণমান আছে। দৌৰি আহি পেলাই মাকক কৈছিলে, আই তুমি বোলে মোক মাতিছিলা, তোমাৰ আদেশ পাই সুদূৰ কুৰুক্ষেত্ৰৰ পৰা দৌৰি আহিছোঁ, আই কোৱাই কি কাৰ্য কৰিম সাধন। এতিয়া মাকে কৈছিল, এই যুদ্ধ পৰিত্যাগ কৰ, পাণ্ডৱৰ সৈতে সন্ধি কৰ। সন্ধি? এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জনক নাই কৰা প্ৰাণনাদ উন্মাদৰ দৰে। মাতা জন্ম মোৰ ক্ষত্ৰিয় বংশত বীৰ মই চন্দ্ৰবংশী ৰাজৰাজেশ্বৰ, প্ৰাণৰ ভয়ত
কাপুৰুষৰ দৰে পঞ্চ পাণ্ডৱৰ চৰণত প্ৰণিপাত নকৰো হ'ব লগা আছে যদি সোণৰ হস্তিনাপুৰ হওক চাৰখাৰ দিব লগা আছে যদি দিম ৰঙা ৰক্তগাৰ এই ডাইলগটো এই সংলাপটো মোৰ খুব প্ৰিয় এসময়ত মই কৰিছিলোঁ আৰু সেইদৰে শকুনি ভাওটোও কৰিছিলোঁ শকুনিটো সচৰাচৰ প্ৰথম ডাইলগটো সকলোৱে কয় হয় ভাল লাগে শকুনিৰ বিশেষকৈ এই প্ৰথম ডাইলগটোৱে শকুনিৰ আজি ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱী সহ্য কৰিব পাৰে মোৰ জন্ম সফলতা সৌদূৰত তৎযুধন তুমি শত জীৱিত ভাত্তাৰ জ্যেষ্ঠ আৰু মই শত মৃত ভাত্তাৰ কনিষ্ঠ তোমাতে মোতে ইমান আপোন অথচ ইমান প্ৰভেদ তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ মৃত্যুদাতা স্নেহৰ মাতুল আৰু বেছি পৰ নাই দিগন্ত পাহাৰি লহ লহ জিব্বা মেলি অগ্নি জ্বলি উঠিছে এটি টুটি কৰি পতংগ জাপ দিছে কাৰো সাধ্য নাই তাকে নিবাৰণ কৰা কাৰো সাধ্য নাই তাকে নিবাপিত কৰা এই সংলাপবিলাক শকুনিৰ আছে আৰু সেইদৰে অৰ্জুনৰ আছে কিবা খুব স্মৰণীয় মুহূৰ্ত আছে নেকি আছে মানে তেনেকুৱা এটা মুহূৰ্ত মই চিৰাজ ভাও কৰি থাকোঁতে মোৰ হঠাতে বেক চাইডে মোৰ প্ৰেছাৰ ষ্ট্ৰক হৈ গৈছিলে মাইল্ড প্ৰেছাৰ ষ্ট্ৰক এটা কিন্তু মই ক'ব নোৱাৰা হৈ গৈছিলোঁ যদিও মই হাতখনেৰে লিৰিকি বিদায় এনেকৈ দি মই অলপ ভাল পোৱাৰ পিছতে মই গোটেই চৰিত্ৰটো কৰি দিছিলোঁ সেইদৰে তেনেকৈ চৰিত্ৰটো কৰি দিলোঁ মানুহে ধৰিব নোৱাৰিলে পিছত মই গুৱাহাটীত গৈ পেলাই ট্ৰিটমেণ্ট কৰিলোঁ মই ভাল হ'ল মাইল্ড ষ্ট্ৰক এটা হৈছিল সেইটো কিন্তু বৰ দুখজনক আছিলে অডিয়েঞ্চেতো দৰ্শকে গমেই নাপালে কিন্তু মঞ্চৰ ভিতৰত থকা কেতিয়া গম পালে মই কৌতুক অভিনয় মই ভাল কৰোঁ কৌতুক অভিনয় মানুহ দৰ্শকে হাঁহি থাকে এটা যদি কৌতুক এতিয়া মোৰ মনত নাই কিন্তু বহু হেৰি অভিনয় চৰিত্ৰত মই পাৰ কৰিছোঁ বিশেষকৈ বলীয়া মানুহত যিটো মই কৌতুক কৰিছিলোঁ সেইটো বহুতেই স্মৰণীয় হৈ আছে বহুতে কয় সেইটো আৰু এটা মই চাং কাকতি ভাওটো কৰিছিলোঁ আৰু বিশেষকৈ হেৰি অংগীকাৰত মই সন্ত্ৰী চৰিত্ৰটো কৰিছোঁ নাওধনৰ চৰিত্ৰটো কৰিছোঁ নাওধনত মানে যেতিয়া ৰজনী বৰুৱাই কয় সন্ত্ৰী হেৰি নাওধন তই দেৱতা হ'বলৈ ওলাইছোঁ দেৱতা কোনে কাক কয় এই সন্ত্ৰীক সৰুৰ পৰা মোৰ পিঠিত কোলাত উঠি ডাঙৰ দীঘল কৰিলোঁ আজি সি পুলিচলৈ যাব থানালৈ যাব আৰু মই ইয়াত আনন্দত থাকিম ময়ো যাম মই অকলে নাযাওঁ মই মাখনিৰ পিঠিত চিঞৰি অকলে ক'ম যে সন্ত্ৰীক মই মাৰিছিলোঁ এই মই পাহৰিছোঁ অলপ এনেকৈ ধৰণৰ মোৰ সংলাপ আছে বিশেষকৈ আপোনাৰ পৰা অকণমান জ্যোতিষ শাস্ত্ৰৰ বিষয়ে জানিবলৈ বিচাৰিম জ্যোতিষ চৰ্চা মই সৰুৰ পৰা কৰোঁ জ্যোতিষৰ প্ৰতি এটা মোৰ প্ৰেম আছে জ্যোতিষ হ'ল এখন শাস্ত্ৰ মানে 18 শাস্ত্ৰৰ ভিতৰত জ্যোতিষখনো এখন শাস্ত্ৰ আৰু এই জ্যোতিষৰ সম্পৰ্কত ভাগৱততো লিখিছে জ্যোতিষ চৰ্চাটো গোটেই ভাৰতবৰ্ষতে ইয়াত বেছি আছে পৃথিৱীৰ বিভিন্ন দেশত ইয়াক এতিয়া চৰ্চাবোৰ হৈছে সেইটো এষ্ট্ৰনমি বুলি কয় আকাশত গ্ৰহ তৰা নক্ষত্ৰৰ গতিবিধি ঋষিসকলে কেতিয়াবাই অনুভৱ কৰিছিল আৰু সেইদৰে মানুহৰ জীৱনটোৰ বৰ্তমান ভৱিষ্যত এটাইবিলাক কল্পনা কৰিব পাৰিছিল সেই সময়ৰ জ্যোতিষসকলে আৰু ৰাশি তৈয়াৰ কৰিছিল এই ৰাশিবিলাক আকাশত থকা নক্ষত্ৰ তেতিয়াই অনুভৱ কৰিছিল ২৭টা নক্ষত্ৰ আকাশত আছে বুলি এতিয়া বৈজ্ঞানিকসকলেও সেই ২৭ৰ পৰা ২৮লৈ যোৱা নাই কিন্তু সেই ২৭টা ঋষিসকলেই উদ্ভৱ কৰিছিল তেতিয়াই কৰিছিল আৰু তেতিয়াই চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ অনুভৱ কৰিছিল গ্ৰহণৰ কথা তেতিয়াই কৈছিল আৰু তেতিয়াই এটা ছায়াগ্ৰহৰ কথা কৈছিল হয় পৃথিৱীৰ আৰু চন্দ্ৰ সূৰ্যৰ যেতিয়া একেডাল ৰেখা স্থিতি হ'ব তেতিয়া এটা ছায়াগ্ৰহ পৃথিৱীত পৰে আৰু সেইটোকে আমি তেতিয়া দিনৰ ঋষিসকলে ৰাহুৱে গ্ৰাস কৰিছে বুলি কয় এটা মুহূৰ্তলৈকে কিন্তু এতিয়া বিজ্ঞানে সেইটোকে ক'ব বিচাৰিছে যে পৃথিৱীত চন্দ্ৰৰ ছাঁটো আহি পৰে বা পৃথিৱীত সূৰ্যৰ ছাঁটো ব্লক হৈ যায় গতিকে চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ এই জ্যোতিষসকলে
নিৰ্ণয় জ্যোতিষীসকলে আগতেই কৰিছে, আগতে জ্যোতিষ চৰ্চা কৰিছে, গণনা কৰিছে, আগৰ যুদ্ধ বিগ্ৰহৰ সময়ৰ গণনা কৰিছিল। বিয়াৰ বাৰু কথা যিমানেই এতিয়া নকওক, জ্যোতিষীসকলে বিয়াৰ দিন চাই দিয়াৰ পিছতো আজি সমাজত বিয়া প্ৰচলিত হৈছে। আজি নয়া তুলনি বিয়া হ'লেও ছোৱালীজনী চোৱাবলৈ দৌৰি আহে আৰু সেইমতে দান বৰঙণিও দিয়ে। এই পৰম্পৰা কিন্তু শেষ হৈ নাযায়, থাকিবই। বিবাহৰ দিন চোৱা, ল'ৰা ছোৱালী ৰৈ যোৱা চোৱা, ইয়াক নাশ কৰিব নোৱাৰে। কোনোবাই ভাল পোৱা ল'ৰা ছোৱালীৰ মাজত কেতিয়াবা জোৰা নাহিলেও বিয়া বা বিবাহ হয়, কিন্তু সেইটো মনৰ কথা থাকে। কিন্তু প্ৰকৃততে এই চোৱা চিতা কথাবিলাকৰ এটা সমাজৰ মাজত এটা প্ৰতিষ্ঠিত হৈ থকা এটা বিষয়। এতিয়া আমি বহু চাইণ্টিষ্টৰ মই চোৱা চিতা কৰিছোঁ, বহুকেইজন চাইণ্টিষ্ট, বহুকেইজন ডাক্তৰৰ মই চাইছোঁ, তেওঁলোকৰ পৰিয়ালো চাইছোঁ, মই বহুকেইজনৰ চাইছোঁ। কিন্তু তেওঁবিলাকে জ্যোতিষ বিশ্বাস কৰে, জ্যোতিষ শাস্ত্ৰ বিজ্ঞান বুলি ক'ব বিচাৰে, আৰু জ্যোতিষকৰ আকাশৰ গ্ৰহ নক্ষত্ৰ তৰাৰ গতিবিধি আৰু সূৰ্যক কেন্দ্ৰ কৰি শনিয়ে যেনেকৈ ২৭ বছৰ ঘূৰে আৰু পৃথিৱীয়ে ৩৬৫ দিন ঘূৰে, চন্দ্ৰই পৃথিৱীক ঘূৰে, ঠিক তেনেকৈ এই গ্ৰহ নক্ষত্ৰবিলাক আকাশত সূৰ্যৰ বুধ গ্ৰহটো আছে আকাশত, বুধ গ্ৰহটো ৪৫ দিনত পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। এই যে যিটো গ্ৰহ নক্ষত্ৰৰ গতিবিধি, নক্ষত্ৰ তৰা, এইবিলাকো জ্যোতিষসকলেই উলিয়াই থৈ গৈছে, আৰু বিজ্ঞানে তাকে বহলভাৱে পুংখানুপুংখানুকে তাৰ ৰাইজৰ মাজত পৰ্যবেক্ষণ কৰি দেখুৱাইছে। আমাৰ শেহতীয়া প্ৰশ্ন, আপুনিও ব্যস্ত, ময়ো ব্যস্ত, আপোনাৰ বিশেষ সময় নলওঁ। আমি জানিবলৈ বিচাৰিম, বৰ্তমান নগৰ অঞ্চলটো বাদেই গাঁও অঞ্চলবিলাকতো প্ৰাৰ্থনাৰ প্ৰাদুৰ্ভাৱ কমি গৈছে। আধ্যাত্মিক চেতনা কমি গৈছে। গাঁৱত হয়তো আজিকালি পুৱা গধূলি নামঘৰটোৰ বাদে গাঁৱৰ ঘৰবিলাকত কেতিয়াও প্ৰাৰ্থনা কৰা দেখা পোৱা নাযায়। এই প্ৰাৰ্থনাৰ প্ৰাদুৰ্ভাৱ কমি যোৱাৰ বাবেই বৰ্তমান সমাজত যুৱ উশৃংখল সৃষ্টি হৈছে বুলি ভাবে নি, বা ড্ৰাগছ জাতীয় এনেকুৱাবিলাক বস্তুৱে আগ্ৰাসন কৰিছে বুলি ভাবে নেকি? এইটো ভাল প্ৰশ্ন কৰিছে। বৰ্তমান সমাজখনত এই ড্ৰাগছৰ যিটো বেহা চলিছে, এই ড্ৰাগছে এটা জেনেৰেশ্যনক পংগু কৰি পেলাইছে। আজি এটা ল'ৰা ছোৱালীক বাপেক মাকে শিক্ষা দীক্ষা দি পেলাই তাক উলিয়াই নিবলৈ যত্ন কৰাৰ মাজতে এটা চামে তাক ড্ৰাগছ খুৱাই, তাক ড্ৰাগছৰ মতলীয়া কৰি তাক মৃত্যুৰ মুখলৈ ঠেলি দিছে। এইবিলাক হৈছে আমাৰ সংস্কাৰমুখী পৰিৱেশটো নাই। দশ সংস্কাৰ থাকে মানুহৰ জীৱনৰ গতিবিধিত, সৰুৰে পৰা দশ সংস্কাৰ থাকে। দশ সংস্কাৰ যি ল'ৰাই কৰে সৰুৰে পৰা, সেই সংস্কাৰমুখী ল'ৰাটো কেতিয়াও বেয়া হ'ব নোৱাৰে। শিশুৱে মাকৰ কোলাত 10 মাহ 10 দিন থাকে, তেতিয়া মাকৰ আশ্ৰয়তে থাকে, আৰু যেতিয়া শিশুৱে মাকক কাষত নেদেখে জন্মৰ পিছত, তেতিয়া কান্দি উঠে। মানে মাকৰ প্ৰতি শিশু এটাৰ বিৰাট আগ্ৰহ থাকে, আৰু সেই মাকে এটা শিশুক 6 বছৰৰ ভিতৰত বহুত জ্ঞান দিব লাগে। মাকৰ বাপেকৰ আচাৰ বুদ্ধিও শিশুৱে লয়, আৰু মাক বাপেকে 6 বছৰতে ল'ৰাটোক শিক্ষা দিব পাৰিলে সেই ল'ৰাটো নিশ্চয় ভাল হ'ব। সেইকাৰণে প্ৰাৰ্থনা হৈছে আধ্যাত্মিক এটা চেতনা, ভগৱানৰ ওচৰত শৰণাপন্ন এক ঈশ্বৰ ভগৱানক যেতিয়া প্ৰাৰ্থনা কৰিব বা যাকেই নকৰক, ভগৱানৰ প্ৰতি আসক্তিটো আহিলেই তেতিয়া মানুহ নম্ৰ হয়, আৰু নম্ৰ হ'লে মানুহে বেয়া কাম কৰিব নোৱাৰে। পুৱা গধূলি আমি প্ৰাৰ্থনা নুশুনাই হ'লো, সৰুতে আমি প্ৰাৰ্থনা চিঞৰি চিঞৰি গাওঁ, আৰু গাঁৱৰ প্ৰতিঘৰ মানুহ সন্ধ্যাৰ লগে লগে প্ৰাৰ্থনা গায়, গোসাঁই ঘৰত বন্তি জ্বলায়, আৰু ঠিক তেনেদৰে নামঘৰত গৈ পেলাই প্ৰাৰ্থনা কৰে। বিভিন্ন ধৰণে প্ৰাৰ্থনাৰ লগত জড়িত ব্যক্তি এতিয়াও যি ঘৰ মানুহত প্ৰাৰ্থনা পুৱা গধূলি কৰে, সেই ঘৰ মানুহত কেতিয়াও ড্ৰাগছ খাব নোৱাৰে, সেই ঘৰ ল'ৰা ছোৱালী কেতিয়াও বেয়া হ'ব নোৱাৰে। পুৱা গধূলি ৰাতিপুৱা শুই উঠি গা পা ধুই পেলাই ভগৱানক প্ৰাৰ্থনা কৰি পঢ়া শুনা কৰা ল'ৰাটোৱে কেতিয়াও বেয়া চিন্তা কৰিব নোৱাৰে। এতিয়া ধ্বংসমুখী এটা ব্যৱস্থা হ'ল, এতিয়া মানুহত এই যে মোবাইলটো, এতিয়া শিশুক মাকে বাপেকে কান্দি থকা দেখি পেলাই মোবাইলটো দি দিয়ে, আৰু মাকে বাপেকে কামত ব্যস্ত থাকে। সেই 2.5 ঘণ্টা 3 ঘণ্টা এটা শিশুৱে যেতিয়া মোবাইলটো চাই, তাৰ দৃষ্টিশক্তি খেলি মেলি হয়, স্মৃতিশক্তি গণ্ডগোল হয়, সি অন্য এখন জগতলৈ গুচি যাবলৈ বিচাৰে। এই যে সামাজিক ব্যাধিটো, শিশুক অন্তত মোৰ আহ্বান, মোবাইল অন্তত 6 বছৰ বয়সলৈকে শিশুক মোবাইল দিব নালাগে, আৰু তাৰ পিছত পৰাপক্ষত পঢ়া কালচোৱাত মোবাইল শিশুক ব্যৱহাৰ কৰিবলৈ দিবই নালাগে। এই মোবাইলটোৰ পৰা স্মৃতিশক্তিহীনতাই নহয়,
চাৰিত্ৰিক দোষ, মানুহক কথা ক'ব নাজানে আজিকালি ল'ৰা ছোৱালী। কাক কেনেকৈ কৰিব লাগে, আমি আগৰ শিক্ষকক দেখিলে চাইকেলৰ পৰা নামিতো নমস্কাৰ জনাওঁ, আজিকালি নজনায়। আজিকালি মানুহক কথা ৰেচপণ্ড কৰিব নোৱাৰে। ফোন এটা ক'লে ল'ৰা এটাই হেল্ল' বুলি ক'ব নাজানে, হেল্ল' বুলি কয়। ফোন এটা কৰিলে মানুহৰ কেনেকুৱা পৰিৱেশ গম পোৱা যায়। সেই ফোন ৰিচিভ কৰা মানুহজনীয়ে যদি সুন্দৰভাৱে ৰিচিভ কৰিব জানে, তেতিয়া মানুহৰ পৰিচয়টো পোৱা যায়। যদি হুতাকে কোনে কৈছে, কি কথা, দেউতা নাই ক'ব নোৱাৰোঁ, এনেকুৱা ধৰণৰ যিবোৰ মানে ফোনত মই দেখোঁ শুনো, এইবিলাকে কিন্তু ঘৰখনৰ পৰিচয় দাঙি ধৰে। গতিকে মই আহ্বান জনাইছোঁ পিতৃ মাতৃক, ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিব লাগে, কেনেকৈ নম্ৰতাৰে শিশুক অন্ততঃ খাদ্য খুৱাওঁতে গালি পাৰিব নালাগে। শিশুক অন্ততঃ খাদ্য খুৱাওঁতে এটা মন্ত্ৰত পৰিণত হয়। বেয়া কথা ক'লে জহনি মৰা, আমুক তামুক তই মৰহে, এনেকুৱা ধৰণৰ যদি ভাত খাওঁতে কয়, সেই শিশুটো তেনেকুৱা স্বভাৱ লৈ গুচি যায়। শিশুক সদায় মৰমেৰে কৰিব লাগিব, মৰমত শিশুটো ভাল হৈ যাব। গতিকে এই আজি মুহূৰ্তত শিশুসকলৰ কল্যাণেই দেশৰ কল্যাণ। গতিকে সমাজৰ কল্যাণ, শিশুসকলৰ প্ৰতি গুৰুত্ব অভিভাৱকসকলে ল'ব লাগে। ভগৱানৰ প্ৰতি আসক্তি আহক, প্ৰাৰ্থনা কৰক, নিশ্চয় আমাৰ সমাজখন দুষ্কৃতিকাৰী অসৎকৃতিৰ পৰা অন্ততঃ শান্তি পাব। ধন্যবাদ। আপোনাৰ পৰা বহুমূলীয়া কথাকেইটা গম পাই আমি আজি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ, নমস্কাৰ।